আমি জাতীয় যৌথ মঞ্চৰ উদ্যোগত আজি আমি এখন নাগৰিক সভা আয়োজন কৰিছোঁ আৰু ডিব্ৰুগড়ৰ যিমান অৱসৰপ্ৰাপ্ত লোক আছে সকলোকে আমি নিমন্ত্ৰণ জনাই আজি আমি এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ওপৰত আমি এটা আলোচনা ৰাখিছোঁ। কাৰণ আমি সুদীৰ্ঘ দিনৰ পৰা দেখি আহিছোঁ, বছৰ দিন পাৰ হৈ আছে, ব্ৰহ্মপুত্ৰখন আপোনাৰ গৰা খহি আছে। আমি আজি কিছুদিনৰ পৰা আপোনাৰ আইথানৰ পৰা মুলুক গাঁৱলৈকে আমি পৰিদৰ্শন কৰিছোঁ, বহুত ঠাইত আজিৰ দিনতো গৰা খহি আছে। সিদিনা আপোনাৰ আইথানত মাইজানত আপোনাৰ গৰা খহিছে। কিন্তু যেতিয়া আমি গৰা খোৱা দেখোঁ তেতিয়াই দেখোঁ যে তেওঁলোকে জিৰ' বেগ নিক্ষেপ কৰে, জিৰ' বেগ নদীত পেলায়। কিন্তু সদ্যহতে কিমান জিৰ' বেগ পেলাইছে, কিমান পেলাব লাগে, কোনো তাত কাৰো আইডিয়াই নাই। কিন্তু আমি ইয়াত কথা এটা ক'বলৈ, জিৰ' বেগটো কেতিয়াও পাৰ্মানেণ্ট চলিউশ্যন হ'ব নোৱাৰে। কাৰণ জিৰ' বেগ যদি পাৰ্মানেণ্ট চলিউশ্যন হ'লহেঁতেন তেনেহ'লে কেতিয়াও গৰা নখহিলেহেঁতেন। গতিকে আমি ভাবোঁ ইয়াৰ এটা চলিউশ্যন ওলাব লাগে আৰু চৰকাৰে নতুন টেকন'লজি, নতুন চিন্তাৰে কৰি পিনে আমাৰ ইয়াত গৰা খহাটো বন্ধ কৰিব লাগে। আৰু আমি এটা বস্তু দেখিছোঁ যে ডিব্ৰুগড়ৰ যি ব্ৰহ্মপুত্ৰৰ জলস্থলটো আমাৰ ডিব্ৰুগড় চহৰতকৈ বহুত ওপৰত আছে। যাতে এনে এদিন নাহক যাতে শ্ৰীকৃষ্ণ বনোৱা এই দ্বাৰকা চহৰ নহওক যাতে। গতিকে আমি এইটো সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াটো আমি বিচাৰোঁ। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰি আহিছে, এই ব্যৱস্থা যথোপযুক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেও ডিব্ৰুগড়ত খহনীয়া অব্যাহত আছে। আপোনালোকে দেখিছে, আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এই কথাবিলাক আপোনালোকে দেখুৱাই আহিছে ৰাইজক। আমি এই কথাটো উপলব্ধি কৰিছোঁ আৰু উপলব্ধি কৰিয়ে আমি ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিক সমাজক লগত লৈ আজি এই অভিৱৰ্তন আমি আয়োজন কৰিছোঁ। আৰু এই অভিৱৰ্তনৰ জৰিয়তে আমি ডিব্ৰুগড়ৰ এই গৰাখহনীয়া সমস্যাটো কি ধৰণে সমাধান কৰিব পৰা যাব তাৰ ৰাস্তা বিচাৰি আমি এই অভিৱৰ্তন আয়োজন কৰা হৈছে। তেখেতসকলৰ পৰামৰ্শ গ্ৰহণ কৰি গোটেই কথাবিলাক আমি যাতে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈকে লৈ যাব পাৰোঁ, এই কথাখিনি আমি ইয়াতে আলোচনা কৰা হৈছে। আৰু ডিব্ৰুগড় সুৰক্ষা দিবৰ কাৰণে আমি আমাৰ যি দায়িত্ব বা কৰ্তব্য আমি যিধৰণে পালন কৰিব লাগে, এই কামখিনি কৰিবৰ কাৰণে আমি ইতিমধ্যে জাতীয় যৌথ মঞ্চই আমি আগবাঢ়ি আহিছোঁ। আৰু এটা কথা আপোনাক ক'ব খুজিম যে আপোনালোকে নিশ্চিতভাৱে দেখিছে যে স্থানীয় বিধায়ক হিচাপে প্ৰশান্ত ফুকন ডাঙৰীয়া বা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে যিধৰণে তেখেতে তাৎক্ষণিক ব্যৱস্থা বা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰক বাধ্য কৰাব লাগিছিল বা চৰকাৰৰ ওচৰত তেখেতসকলে ব্যৱস্থা বা দায়িত্ব গ্ৰহণ কৰিব লাগিছিল, এইখিনি কৰা পৰিলক্ষিত হোৱা নাই। আপোনালোকে দেখিছে, যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ত খহনীয়াই এটা ব্যাপক এটা ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বহু ভূখণ্ড, বহু ভূমিভাগ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আৰু এনেধৰণে যদি জাহ যাবলগীয়া হয় তেনেহ'লে এদিন ডিব্ৰুগড় গোটেই টাউনখনে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব। গতিকে সময় থাকোঁতে যাতে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, এই ক্ষেত্ৰত আমি চৰকাৰক কেনেধৰণৰ সহযোগিতা আগবঢ়াব পাৰোঁ, এই কথাখিনি ইয়াত আলোচনা কৰা হৈছে আজি অভিৱৰ্তনত। মই ভাবোঁ যে আমি যদি সকলোৱে চেষ্টা কৰোঁ তেনেহ'লে আমি যিসকল আমাৰ সংসদ আছে, যিসকল আমাৰ বিধায়ক আছে, তেখেতসকলে যদি এই ক্ষেত্ৰত সৰব ভূমিকা গ্ৰহণ কৰে তেনেহ'লে নিশ্চিতভাৱে ডিব্ৰুগড়খন ৰক্ষা কৰিব পাৰে। কিন্তু যদি জলসম্পদ বিভাগক যিসকলে বিভাগটো চলাই আছে তেখেতসকলে যদি তেখেতৰ ধন আহৰণৰ যদি আহিলা হিচাপে গ্ৰহণ কৰে তেনেহ'লে কিন্তু এই সমস্যাটো কেতিয়াও সমাধান নহ'ব। কাৰণ আপোনালোকে সকলোৱে জানে, জিঅ' বেগৰ জৰিয়তে যিসকলে কাম কাজ কৰি আছে, ঠিকাদাৰসকল ধনী হৈছে বা ডিপাৰ্টমেণ্টৰ মানুহসকল ধনী হৈছে। আপোনালোকক আৰু এটা কথা খোজোঁ যে জলসম্পদ বিভাগত এতিয়ালৈকে এনেকুৱা কিছুমান কৰ্মচাৰী আছে, এনেকুৱা কিছুমান বিষয়া আছে যিসকলে চাকৰিত জইন কৰা দিনটোৰ পৰা আজিলৈকে ডিব্ৰুগড়তে আছে। তেখেতসকলে কোনোদিন ইয়াৰ পৰা ট্ৰান্সফাৰ নহ'ল, সলনি নহ'ল। 8-10 বছৰ ধৰি এজন ব্যক্তি ইয়াতে কাম কৰি আছে। তাৰ মানে কি? এই কথাটোৱে সঁচাই যে আচলতে ডিব্ৰুগড়ত এনেকুৱা এটা ব্যৱস্থা আছে, যি ব্যৱস্থাই তেখেতৰ ধনী হোৱা ধন আহৰণৰ কাৰণে এটা ব্যৱস্থা আছে, যাৰ কাৰণে তেখেতসকলে ইয়াৰ পৰা যাব নোখোজে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যি ব্যৱস্থাৰ জৰিয়তে আচলতে আমি ডিব্ৰুগড়খনক সুৰক্ষিত কৰিব পাৰোঁ, ডিব্ৰুগড়খনক সুৰক্ষা দিব পাৰোঁ, এই গৰাখহনীয়া সমস্যাটো ৰোধ কৰিব পাৰোঁ। তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ব্ৰহ্মপুত্ৰৰ গতি আৰু প্ৰকৃতিৰ ওপৰত অধ্যয়ন হ'ব লাগে। গতি প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰাৰ পিছত আচলতে আমি সমস্যাটো কেনেধৰণে সমাধান কৰিব পৰা যাব, এইখিনি কথা ঠিক ঠাক কৰি চৰকাৰে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আচলতে ডিব্ৰুগড়খনক সুৰক্ষা দিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।